মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিলম্বনতে শেষ নেকি ওসি ভাৰ্গৱ বৰাৰ কাহিনী কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি এটাই প্ৰশ্ন উত্থাপন হৈছে বডি ফিটিং পোছাক পিন্ধি সিংঘম ষ্টাইলত অটপালি কৰা ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে তাক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কিন্তু কেৱল চাকৰিৰ পৰা নিলম্বন কৰি ওসি ভাৰ্গৱ বৰবৰাৰ ওপৰত দায়িত্ব শেষ কৰিলে নেকি আৰক্ষীয়ে এতিয়া ৰাজ্যবাসীৰ মূল প্ৰশ্ন এআই হৈ পৰিছে নিলম্বনতে শেষ নেকি ওসি ভাৰ্গৱ বৰবৰাৰ শাস্তি নিলম্বিত ওসি ভাৰ্গৱ বৰাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ঘটনাৰ ৩টা দিন উকলি যোৱাৰ পাছতো গ্ৰেপ্তাৰ হোৱা নাই ভাৰ্গৱ বৰবৰা ইতিমধ্যে ৫টাকৈ ধাৰাত গোচৰ ৰুজু হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কিন্তু এই পৰ্যন্ত হাতকেৰেয়া লগাব পৰা নাই ওসি ভাৰ্গৱ বৰবৰাক জামিনবিহীন গোচৰ ৰুজু হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আদালতত দোষী সাব্যস্ত হলে 10 বছৰৰ কাৰাদণ্ড নিশ্চিত ওসি ভাৰ্গৱ বৰবৰাৰ পূৰ্বৰো বহু কুকীৰ্তিৰ কথা ফাদিল হৈছে এতিয়া নিলম্বিত ওসি গৰাকীৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সৰ্বত্ৰ এতিয়া দাবী উত্থাপন হোৱা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কটনৰ এগৰাকী ছাত্ৰৰ অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল শুকুৰবাৰৰ দিনটোত আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল আজিকো প্ৰতি এইগৰাকী নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে অভিযোগ লোৱাৰ পাছতো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই অসম আৰক্ষীয়ে বডি ফিটিং পোছাক পৰিধান কৰি এইগৰাকী ভাৰ্গৱ বৰবৰাই গুণ্ডামি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ভাৰ্গৱ বৰবৰাৰ গুণ্ডামিৰ পাছতো গোচৰ ৰুজু হোৱাৰ পাছতো এইগৰাকী ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰিবলৈ আজিকো প্ৰতি সক্ষম হোৱা নাই অসম আৰক্ষী নিলম্বনতে শেষ নেকি নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ শাস্তি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ঘটনা উকলি যোৱাৰ ৩টা দিন পাৰ হ'ল তাৰ পাছতো কিন্তু এই পৰ্যন্ত ৫টাকৈ ধাৰাত গোচৰ ৰুজু হৈ থকাৰ পাছতো জামিনবিহীন গোচৰ ৰুজু হৈ থকাৰ পাছতো ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে হাতকেৰেয়া লগাবলৈ সাহস কৰা নাই অসম আৰক্ষীয়ে পূৰ্বৰো বহু কুকীৰ্তিৰ কথা ফাদিল হৈছে বৰ্তমান সময়ত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা ল'ব অসম আৰক্ষীয়ে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সৰ্বত্ৰ প্ৰতিবাদ আৰম্ভ হৈছে আৰু যদিহে এই পৰ্যন্ত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে যিকেইটা জামিনবিহীন গোচৰ লাগিছে অথবা ৫টাকৈ ধাৰাত যি গোচৰ ৰুজু হৈছে সেই গোচৰৰ ভিত্তিত যদিহে আদালতত দোষী সাব্যস্ত হয় এইগৰাকী নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা তেনেহ'লে ভাৰ্গৱ বৰবৰা 10 বছৰৰ বাবে সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হ'ব এই কথা আমি কোৱা নাই এই কথা প্ৰকাশ কৰিছে এডভোকেটে কি মন্তব্য কৰিছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক মন্তব্য শুনাই লৈছে ভাৰপ্ৰাপ্ত বিষয়াই কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ ওপৰত যি ধৰণৰ আপোনাৰ শাৰীৰিক শক্তি প্ৰদৰ্শন কৰিলে আৰু মই ভাবোঁ যে এই ঘটনাটো আমাৰ কাৰণে আমাৰ নাগৰিকৰ কাৰণে এটা অশনি সংকেত সকলোৰে কাৰণে আৰক্ষীৰ নিজৰ ক্ষমতাৰ অপপ্ৰয়োগৰ ই এটা জ্বলন্ত উদাহৰণ আৰু মই এইটোৰ কথাত এফালেদি আমি সুখী হৈছোঁ যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু ভুক্তভোগীজনৰ আপোনাৰ এজাহাৰৰ ভিত্তিত কিন্তু মই ভাবোঁ যে এই কথাটো হ'ব লাগিছিল যে চৰকাৰে যেতিয়া এটা অপৰাধ হোৱাটো দেখকৈ আৰক্ষী উচ্চতম পৰ্যায়ৰ বিষয়া পৰ্যন্ত দেখিছে যিটোৰ কাৰণে আপোনাৰ DGP মহোদয়ে তেওঁক ছাছপেণ্ড পৰ্যন্ত কৰিছে তেনেকুৱা সময়ত মই ভাবোঁ যে আৰক্ষীয়ে নিজেই ততাতৈয়াকৈ এটা গোচৰ ৰুজু কৰাটো জৰুৰী আছিল সেই কামটো নকৰিলে মই ভাবোঁ যে আৰক্ষীৰ হেমাহি এটা ইয়াত পৰিলক্ষিত হৈছে সেই কথাটো এটা মানে খুব ভাল কথা নহয় বা সেই কথাটো আমি খুব সঠিক কথা বুলি নাভাবোঁ দ্বিতীয়তে যিটো কথা গুৰুত্বপূৰ্ণ এই কথাটোত আমি এটা কথা ভাবিব লাগিব যে এই যিটো ঘটনা ঘটিল ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে ঘটালে এই গোটেই ঘটনাটোক আমি এটা বিক্ষিপ্ত ঘটনাৰূপে চালে নহ'ব এই ঘটনাটো যোৱা সময়ছোৱাত অসমত যি ধৰণৰ আৰক্ষীৰ শক্তিৰ অপপ্ৰয়োগৰ ঘটনা আমি দেখি আছোঁ জৰিয়তে হওক বা বিভিন্ন সময়ত আপোনাৰ
মানুহক আপোনাৰ আৰক্ষীয়ে তদন্তৰ নামত মানুহক হাৰাশাস্তি কৰাৰ ঘটনাই হওক, এই ঘটনাবিলাক খুব ব্যাপকভাৱে ঘটিবলৈ লৈছে। আৰু এই ঘটনাবিলাক, এই ব্যাপকভাৱে ঘটি থকা ঘটনাবিলাকৰ ক্ষেত্ৰত চৰকাৰ বা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে যিহেতুকে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই, সেইকাৰণে আৰক্ষী বিষয়াসকলৰ মাজত এই সাহস বৃদ্ধি পাইছে যে আমি এনেকুৱা কাম কৰি থাকিলেও আমাৰ একো নহয়। আজি আপোনালোকে চাওক যে অসমত ঘটি থকা এই বিলাকক, যি বিলাকৰ কথা আমি বাৰে বাৰে কৈ আছোঁ, যিবিলাক বিলাকৰ দ্বাৰা এজন অভিযুক্ত কোনো ধৰণৰ দোষী আইন আদালতৰ জৰিয়তে দোষী প্ৰমাণ নকৰাকে আপোনাৰ কোনোবাই তাৰ কাৰণে আপোনাৰ মৃত্যুবৰণ কৰিব লগা হৈছে। শিৱসাগৰত এনেকুৱা ঘটনাও ঘটিছে। তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ এটা মানে আপোনাৰ নিজক সুৰক্ষিত বুলি ভাবিবলৈ লৈছে আৰক্ষী বিষয়াসকলে, সেইকাৰণে য'তে ত'তে এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ লৈছে। অৰ্থাৎ এই ঘটনাবোৰ আপোনালোকে যদি চাই যে দেখিব যে এইটো এটা এটাকে ঘটি থকা এটা ধাৰাবাহিক ঘটনা। খালি ঘটনাটো হ'ল যে এই ক্ষেত্ৰত অসমৰ মানুহে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা প্ৰতিৰোধ, প্ৰতিবাদ, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যিটো আচল কথাটো হ'ব যে তেওঁ যথোপযুক্ত শাস্তি পাবনে নাপায় সেইটোৰ ওপৰত মই ভাবোঁ যে আমি চকু ৰাখিব লাগিব। সেইটো জৰুৰী, কাৰণ আৰক্ষীৰ ক্ষমতাৰ অপপ্ৰয়োগে প্ৰত্যক্ষভাৱে নাগৰিকৰ অধিকাৰ কাঢ়ি লয়, নাগৰিকৰ মৌলিক অধিকাৰ কাঢ়ি লয়। গতিকে সেই কথাটো মই ভাবোঁ যে সেইফালৰ পৰা এই ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে কৰা ঘটনাটো অত্যন্ত গৰিহণাযোগ্য আৰু তেওঁ শাস্তি পাবৰ কাৰণে ব্যৱস্থা লোৱাটো জৰুৰী।